নমস্কাৰ এভৰিৱান সকলোকে মই আৰমান আৰু আপোনালোকে চাইছে আৰমান টিউটোৰিয়েল। তো সো গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। থাম্বনেইল দেখি পেলাই সকলোৱে গম পাইছে যে ভিডিঅ'টো হয় ৰাবাৰজেট 13 ভিডিঅ'টো কোন জিলাৰ মানুহে মানে কেনেকুৱা লাগিল সকলোৱে কমেণ্ট কৰি জনাব। তো প্ৰথমে এইটো মই আপোনাক কৈ আছোঁ আৰু এতিয়া কথাখিনি আৰম্ভ কৰোঁ। ৰাবাৰজেট ভিডিঅ'টো হয়তো 13 সকলোৱে চাই পেলাইতো হয়তো সকলোৰে ভাইৰেল লাগিছে, কিন্তু মই মানে আজি দুদিন হ'ল কিন্তু ভিডিঅ'টো প্ৰথম দিনে বনাব পৰা নাই কিবা অসুবিধা থকাৰ কাৰণে, কিন্তু আজি ভিডিঅ'টো বনাব লগা হৈছে। সেইটো ভিডিঅ'টো সকলোৱে চালে নাই সেইটো কমেণ্ট কৰি জনাব আৰু আপোনালোকে কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব। আৰু এই 13 যিখন 13 সেইখন ৰাবাৰজেট 13 আচলতে বহুত ভাল লাগিছে, ক'বলগীয়া আৰু নাই একো, কাৰণ ৰাবাৰজেট 3টা লোক আছিল, সেই 3টা লোক সকলোৱে দেখা পালে আৰু আগতে কৈ দিছিল 3টা লোক আছিল বেছিকৈ ভাল লগাৰ কাৰণ, আৰু 3টা কাহিনী মানে 3টা আঁৰৰ কাহিনী 3টা কাহিনীও সকলোৱে গম পালে যে কেনেকুৱা কি টাইপ ভিডিঅ'টো বনোৱা হৈছিল, সেইবোৰ সকলো গম পালে। তো আচলতে এই ৰাবাৰজেট ভিডিঅ'টো কোন জিলাৰ মানুহে বেছিকৈ কেনেকৈ চাইছে তো সকলোৱে কমেণ্ট কৰি জনাব, কেনেকুৱা লাগিছে আপোনালোকৰ মতামত জনাব, কমেণ্ট বক্সত জনাই দিব। আমি তাতে ক'ব পাৰোঁ যে ৰাবাৰজেটক মৰম দি থাকিব। আৰু ৰাবাৰজেটে কালি এটা ষ্টৰি লগাইছিল ইনষ্টাত, সকলোৱে দেখিছিলে চাগে যে এতিয়ালৈকে যদি ৰাবাৰজেটে ভিডিঅ' বনায় তেনেহ'লে ইউটিউবত আপলোড নিদিয়ে, কাৰণ ইউটিউবত আপলোড দিলে আপোনালোকৰ বহুত খৰচ হয়, কিন্তু এই খৰচকেইটা নুঠে। কিন্তু সেইবাবে ৰাবাৰজেটে কৈছে যে আপোনালোকৰ ডাইৰেক্ট মানে হলত দি দিব, এইটো ভিডিঅ' যদি ভাল হয় ভাল এটা ভিউজ আহে তেনেহ'লে ৰাবাৰজেটে পৰৱৰ্তী চিন্তা কৰিব যে এইটো হলত দিব লাগিব। তো যিটো হওক আৰু এটা কথা আপোনালোকক কৈ দি আছোঁ, আপোনালোকে যদি এটা ভিডিঅ' খৰচ কৰি পেলাই বহুত টকাৰে খৰচ কৰি পেলাই আপোনালোকে ইউটিউবত আপলোড কৰিছে, সেই ভিডিঅ'টো যদি ময়ে নিজেই আপোনাৰ পৰা ডাউনলোড কৰি পেলাই মোৰ ইউটিউবত হওক বা ফেচবুক পেজত হওক মই যদি আপলোড কৰি দিওঁ, আপোনালোকে আপুনি যদি চাই এই ভিডিঅ'টো যে আপোনাৰ ভিডিঅ'টো মই এৰি দিছোঁ বেলেগ ফেচবুক পেজ বা ইউটিউব একাউণ্ট দি, তো আপোনাৰ মনত কেনেকুৱা লাগিব? তো ৰাবাৰজেট এনেকুৱা হৈছে, এনেকুৱা লাগিছে। আৰু আজি ৰাবাৰজেট অসুস্থ হৈ পৰিছে, ভাগৰি পৰিছে যে এনেকুৱা ভিডিঅ' সি ইমান টকা খৰচ কৰি পেলাই ভিডিঅ' এটা বনাই পেলাই সি ইউটিউবত আহিছে, যাতে কোনেও টকা খৰচ কৰি চাব নালাগে, অলপ আপোনাৰ হাতত থকা এই স্মাৰ্টফোনৰ দ্বাৰা আপোনাৰ এই ভিডিঅ'টো চাব পাৰে আৰু আমোদ ল'ব পাৰে ভিডিঅ'টো। তো কিছুমানে কি কৰিছে, এই ভিডিঅ'টো ডাউনলোড কৰি পেলাই ইউটিউবত এনেই অযথা এৰি দিছে, এনেই ফেচবুক পেজত অযথা এৰি দিছে। চ' আচলতে এনেকুৱা কৰিব নালাগিছিল, কাৰণ আপোনালোকে হয়তো চিন্তা কৰিব লাগিছিল বা ভাবিব লাগিছিল যে মানুহজন ইমান টকা খৰচ কৰি পেলাই হয়তো যদি ইউটিউবত আপলোড দিছে, চিন্তা কৰিব লাগিছিল যে ৰাবাৰজেটে ইমান টকা খৰচ কৰি পেলাই বিনামূলীয়াকৈ আপোনালোকে যদি এই স্মাৰ্টফোনত যদি আপোনালোকৰ ভিডিঅ'টো দেখাব পাৰিছে, তো আপোনালোকে কিয় এনে অযথা কাম কৰিব লাগিছিল? হয়, যদি এতিয়া কোনো ইউটিউবাৰ বা ফেচবুক পেজ যিহঁতৰ আছে সিহঁতে যদি এই ৰাবাৰজেট এই ভিডিঅ'টো কাটা নাই, তেতিয়াহ'লে মই এই ভিডিঅ'টোৰ জৰিয়তে আকৌ কৈ দি আছোঁ ৰাবাৰজেটে নিজে ষ্টেক নামাৰিব, কোম্পানীৰ পৰা ষ্টেক মাৰিব আৰু যিখন জিলাত কৰে সেইখন জিলাৰ আৰক্ষীয়ে সীমিত আহৰণ ব্যৱস্থা কৰিব। তো আপোনালোকে এতিয়াও সজাগতা হওক আৰু এই ভিডিঅ'টো যোনে আপলোড কৰিছিল ইউটিউবত সিহঁতক ডিলিট কৰি দিয়ক, মই সেইটো আপোনালোকক জনাই দিছোঁ। ধন্যবাদ। আৰু আপোনালোকে দেখাই দি আছোঁ 13ৰ 3টা লোক যিখিনি ভাল লাগিছে মোৰ তাত বেছি, সেইখিনি মই দেখাই দি আছোঁ আপোনালোকক। ধন্যবাদ। Yeah.